চাইলি তুমি পালাহি প্ৰণয় মই পালোহি তুমি যে মোক ইমান লৰালৰিকৈ মাতি পঠালা এই আন্টিৰ কিবা হৈছে নেকি আকৌ নে ঘৰত আন কাৰোবাৰ কিবা হৈছে নাই তেনেকুৱা একো নহয় আচলতে মই তোমাৰ লগত বেলেগ এটা কথা পাতিবলৈহে তোমাক এইদৰে মাতি পঠালোঁ তুমিও দেই বৰ আচৰিত মানুহ ফোনতে দেখোন ক'ব পাৰিলাহেঁতেন যদি ইম্পৰ্টেণ্ট নহয় ইমান লৰালৰিকৈ মাতি পঠাইছা মই মানে ভয়ে খাই গৈছিলোঁ আচলতে কথাটো মানে অলপ ইম্পৰ্টেণ্টে হয় সেইটো কাৰণে তোমাৰ লগতে পাতোঁ বুলি ভাবিলোঁ তুমি বা কি বুলি ভাবা আকৌ সেইটো কাৰণে তোমাক মানে কথাবোৰ কোৱাটো উচিত হ'ব বুলি ভাবিলোঁ ঠিক আছে বাৰু তেনেহ'লে তুমি কোৱাচোন কথাটোনো কি আচলতে কথাবোৰ ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ মই মানে ধৰিবই পৰা নাই কোৱাচোন কোৱা তুমি সংকোচ কৰিব নালাগে নহয় কথাবোৰ ভালকৈ খুলি কোৱা তেতিয়াহে মই তোমাক কিবা এটা চলিউশ্যন দিব পাৰিম তেনেহ'লে শুনা সেই কালি মানে সেই সীমান্তই যে মোক লগ কৰিম বুলি কৈছিলে মই গৈছিলোঁ সীমান্তক লগ কৰিবলৈ তাৰপিছত কি হ'ল সীমান্তে কিবা ক'লে নেকি আকৌ তোমাক প্ৰকৃততে সীমান্তই তেনেকৈ একো কোৱা নাই কিন্তু যিটো ৰিয়েল সেইটোহে কৈছে প্ৰণয় তুমি কথাবোৰ ঘূৰাই পকাই কৈ নাথাকিবাচোন যি ক'ব খুজিছা ভালকৈ কোৱা মানে সীমান্তই মোক বিয়াখন ভাঙি দিব কৈছে কি সীমান্তই তেনেকৈ কৈছে মোৰ কিন্তু বিশ্বাসেই হোৱা নাই তুমি চাগে ধেমালি কৰিছা ন প্ৰণয় সীমান্তই তেনেকৈ কেতিয়াও ক'ব নোৱাৰে সীমান্তই ঠিকেই কৈছিল এতিয়া তোমাৰ মোৰ লগত বিয়া হ'ব কিন্তু তুমি মোক আজিলৈকে বিশ্বাসে নকৰা সেই সীমান্তকে বিশ্বাস কৰা তেনেকুৱা নহয়ও আচলতে মানে সীমান্তক ইমান দিনৰ পৰা মই পাইছোঁ ন সি তেনেকুৱা কথা নকয় বুলি জানো সেইটো কাৰণে তোমাক কৈছোঁ নহয় চাইলি তুমি মোক ট্ৰাষ্ট কৰা সি মোক সঁচাকৈ বিয়া ভাঙি দিব কৈছে তুমি তেতিয়া কি বুলি ক'লা তাক মই ভাবি চাম বুলি ক'লোঁ আৰু কি ক'লে সীমান্তই কৈছে সি বোলে তোমাক বহুত ভাল পায় আৰু তুমিও হেনো তাক বহুত ভাল পোৱা তুমি কেৱল মা দেউতাৰ কাৰণেহে মোৰ লগত বিয়াত বহিবলৈ লৈছা তুমি নহ'লে এনেকৈ হেনো সীমান্তৰ লগতে বিয়া হ'লে যদি তোমাৰ মা দেউতাই সন্মতি দিলেহেঁতেন আৰু সি বহুত কিবা কিবি কৈছে প্ৰণয় তুমি কথাবোৰ কোৱাচোন আৰুনো কি কৈছে আৰু সি কৈছে তুমি যদি মোক ভালেই নোপোৱা তেনেকুৱা এটা সম্পৰ্কত মই বা কি সুখী হ'ম বা তুমি কি সুখী হ'বা বুলি সেইধৰণে কৈছে মই বাৰু এতিয়া কি কৰোঁ তুমিয়ে কোৱাচোন প্ৰণয় তুমি ইমান এইবোৰ কথাক লৈ চিন্তা কৰি আছা মই দেখোন তোমাক আগতে কৈছোঁ মই সীমান্তক এতিয়াও বহুত ভাল পাওঁ বুলি কিন্তু মই মা দেউতাৰ কাৰণেহে তোমাৰ লগত বিয়াত বহিবলৈ লৈছোঁ আৰু মই তোমাক আৰু এটা কথা কৈছিলোঁ তোমাৰ মনত আছেনে নাই নাজানো মই লাহে লাহে সকলোবোৰ পাহৰি যাবলৈ চেষ্টা কৰিম বুলি কৈছিলোঁ চাইলি তুমি কোৱা কথাবোৰ মোৰ সকলো মনত আছে কিন্তু সীমান্তই কোৱা কথাবোৰো মিছা নহয় তুমি যদি মোক ভালেই নোপোৱা মোৰ লগত বাৰু কেনেদৰে সুখত থাকিবা আৰু তোমাৰ লগতে ময়ো সুখত থাকিব নোৱাৰিম আমাৰ ভৱিষ্যতো কি হ'ব এইদৰে চোৱা প্ৰণয় মই নাজানো বিয়াৰ পিছত মই তোমাক সুখত ৰাখিব পাৰিম নে নোৱাৰিম কিন্তু মই যদি তোমাৰ লগত বিয়া নহওঁ তেতিয়া মোৰ মায়ে বহুত দুখ পাব আৰু হয়তো চাগে মোক নিজ ছোৱালী হিচাপে স্বীকাৰেই নকৰিব সঁচাকৈ চাইলি মই যে বৰ বিপাঙত পৰিছোঁ কি কৰোঁ কি নকৰোঁ ভাবিয়ে পোৱা নাই আগতে মই কথাবোৰ ইমান গভীৰভাৱে লোৱা নাছিলোঁ কিন্তু কালি সীমান্তই যেতিয়া কথাবোৰ কৈ দিলে এতিয়া মানে একেবোৰ কথাই মোৰ মনত চলি আছে চোৱা প্ৰণয় মই তোমাক এটাই কথা ক'ব পাৰিম তুমি এইবিলাক বেছি ভাবি নাথাকিবা যি হ'ব গৈ আছে হ'বলৈ দিয়া আৰু মই দেখোন তোমাক কৈছোঁ মই লাহে লাহে সকলোবোৰ পাহৰি যাম সময়ৰ লগে লগেতো পাহৰি যোৱাই হ'ব ন কাৰণ কেলৈ এতিয়াই মই ইমানবোৰ কথা পাহৰিয়ে গৈছোঁ অলৰেডি সীমান্তৰ পৰা আঁতৰি আহিছোঁ লাহে লাহে তাকো পাহৰি যাম নাজানো চাইলি কাৰো ওপৰত বিশ্বাস কৰিম কাৰো ওপৰত বিশ্বাস নকৰিম কিন্তু তুমি কোৱা ধৰণে কথাবোৰ সহজ হোৱা হ'লে ভালেই আছিল মই এটা কথা বুজি পোৱা নাই সীমান্তই বাৰু এইবিলাক কিয় কৰিব লাগে আকৌনো তোমাক আহি এইবিলাক কথা কিয় ক'ব লাগে মই যিমানখিনি বুজিছোঁ সি তোমাক বহুত ভাল পায় আৰু তোমাক সুখতো ৰাখিব কিন্তু তোমাৰ মা দেউতাৰ কাৰণেহে সি তোমাক বিয়া পতা নাই নহ'লে হয়তো তোমাকেই বিয়া পাতিলেহেঁতেন নাজানো আৰু প্ৰণয় মোৰ কপালত কিনো লিখা আছে সকলোবোৰ পাৰিও আজি মই আধৰুৱা জানানে চাইলি সীমান্তই যদি এইদৰে আহি কথাবোৰ কৈ থাকে মোৰ কিন্তু বিয়াৰ পৰা মন উঠি যাব আৰু লগতে আমাৰ ঘৰতো এইবিলাক কথা গম পালে মায়ে চাগে তোমাক বোৱাৰীয়ে নকৰিব নেকি প্ৰণয় মই আজি এটা সিদ্ধান্ত লৈছোঁ কি সিদ্ধান্ত লৈছা তুমি চাইলি মই মানে তোমাৰ মাক আচলতে আণ্টিক সকলোবোৰ কথা কৈ দিম সীমান্তৰ কথা নহ'লে পিছত যদি আণ্টিয়ে কেনেবাকৈ গম পায় বিয়াখন ভাঙি দিব চাইলি তুমি এইবিলাক কি কৈছা পাগল হৈছা নেকি মায়ে তোমাক দেখিব নোৱাৰা হৈ যাব বেয়া পাব এইবিলাক কথা ক'লে নহয় প্ৰণয় মইতো একো ভুল কাম কৰা নাই মই যে ইমান ভয় খাবলৈ মই যি ক'ম সঁচা কথা ক'ম আৰু চবৰে জীৱনত ভাল পোৱাটো থাকেই ন সেইটো আণ্টিয়ে বুজি পাব মই সেইটো বুজিছোঁ ভাল পোৱা থাকে মায়েও সেইটো বুজি পাব কিন্তু যে এইদৰে তুমি এতিয়াও যে ভাল পাই আছা বুলি ক'লে সেইটোতো মায়ে বুজি নাপাব ন প্ৰণয় আণ্টিয়ে বুজি পাবনে নাপাব মই নাজানো কিন্তু মই ইমান দিন অন্ধকাৰত মানে মানুহবোৰক ৰাখিব নোৱাৰোঁ আৰু সঁচা কথাবোৰ কৈ দিম নহ'লে পিছত গম পালে বহুত ডাঙৰ কথা হ'ব আণ্টিয়ে যে কিমান বেয়া পাব নহয় তেওঁ মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে আৰু ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিছোঁ বুলি গম পালে তেওঁ অন্তৰত বহুত আঘাত পাব হয় দিয়া তুমি যদি এয়াই উচিত বুলি ভাবিছা তেনেহ'লে মাক সকলোবোৰ কৈ দিবা ময়ো বাৰু মাক বুজাবলৈ চেষ্টা কৰিম আৰু এটা কথা তুমি ভয় নকৰিবা মই তোমাৰ লগত সদায় আছোঁ জানো প্ৰণয় তুমি মোৰ লগত সদায় আছা বুলি সেইটো কাৰণে মই তোমাৰ মাক সকলোবোৰ কথা কৈ দিব ওলাইছোঁ যি হয় হ'ব আৰু পিছত দেখা যাব চাইলি তুমি আকৌ কেতিয়া পালাহি আণ্টি মোৰ যে হ'ল দেই অলপ টাইম দেখিছানে আমাৰ প্ৰণয় কেনেকুৱা তুমি আহিছা তথাপি সি মানে মোক কোৱাই নাই মা তুমিও যে কিনো কথাবোৰ কৈ থকা নহয় তাই আহি পাইছেহে কিবা সেই কথা পাতি থাকোঁতে ক'বলৈ পাহৰিলোঁ তোমাক হ'ব অকল তুমিয়ে কথা পাতি থাকিব নালাগে নহয় মোৰোতো মন যায় মোৰ বোৱাৰীজনীৰ লগত কথা পাতিবলৈ অকলে হ'ব বাৰু পাতি লোৱা মই এতিয়া ডিষ্টাৰ্ব নিদিওঁ নহয় তোমাক চাইলি এতিয়া তুমি কোৱাচোন ঘৰত সকলোৰে ভালনে ঘৰত সকলোৰে ভালেই আণ্টি পিছে আজি তুমি ইয়াত ঘৰকৈ ওলালাহি যে কিবা কামতে আহিছিলা নেকি
অঁ আণ্টি, এই প্ৰণয়ৰ লগত কিবা কামৰ কথা পাতিবলৈ আহিছিলোঁ। ভালেই দিয়া তেনেহ'লে, আজি ইয়াতে ভাতটো খাই যাবা, মই বনাওঁগৈ ৰখা। এই নাই নাই আণ্টি, আপুনি ভাত পানী বনাব নালাগে দিয়ক, মই ঘৰতে খামগৈ। আইও দেহি, কেনেকুৱা ছোৱালী অ', ইমান দিনৰ মূৰত আহিছে আৰু ভাত এসাঁজো নোখোৱাকৈ পঠিয়ামনে? খাই যাবা খাই যাবা। আণ্টি, আচলতে মানে মোৰ আপোনাক কথা দুটামান ক'বলৈ আছিলে। কি কথা কোৱাচোন, তোমাক কিবা লাগিব নেকি আকৌ? নাই নাই আণ্টি, বিয়াৰ কথা নহয়, আচলতে মোৰ জীৱনৰ কিছুমান কথাহে আপোনাক ক'ব লগা আছে। কোৱা চাইলি, তুমি ভয় খাব নালাগে, তুমি মোৰ ছোৱালীৰ নিচিনা, তোমাৰ যি মন যায় তাকে ক'ব পাৰা মোক তুমি খুলি কিনে। আণ্টি, কথাবোৰ কোৱাৰ আগতে আপোনাক কৈ লওঁ, আপুনি প্লিজ ভুল নুবুজিব, মই বহুত সাহস কৰি আপোনাক কথাবোৰ ক'ব লৈছোঁ। ৱা, তুমি আকৌ তেনেকৈ কিয় কৈছা? কথাবোৰ কৈ লোৱাচোন, তাৰপিছত এইবিলাক হ'ব। আচলতে মানে আণ্টি, আগতে মই ল'ৰা এটাক ভাল পাইছিলোঁ। এইটোৱে আৰু ক'ব লগা কথা হ'লনে? সকলোৰে জীৱনত কোনোবা নহয় কোনোবা থাকেই দেখোন, সেইটোনো কি ডাঙৰ কথা হ'ল, আগতে আছিলে আকৌ। নহয় আণ্টি, মই কি ক'ব খুজিছোঁ আপুনি বুজা নাই, মই এতিয়াও তাক ভাল পাওঁ। এয়া তুমি কি কৈছা চাইলি, তুমি ভাবি চাইছানে? অঁ আণ্টি, মই যি কৈছোঁ সকলো সঁচা কথা কৈছোঁ। মই মা দেউতাৰ সুখৰ কাৰণেহে প্ৰণয়ৰ লগত বিয়াত বহিবলৈ মান্তি হৈছোঁ। মই আজিও সেই ল'ৰাজনক ভাল পাওঁ। তেনেহ'লে তুমি প্ৰণয়ৰ লগত কিয় বিয়া সোমাব লৈছা? সেই ল'ৰাজনৰ লগত বিয়া সোমোৱা আকৌ, মোৰ ল'ৰাটোৰ জীৱনটো কিয় শেষ কৰিছা তুমি? আণ্টি, মই প্ৰণয়ৰ জীৱনটো শেষ কৰা নাই, তাক মই সকলোবোৰ কথা আগতে খুলি ক'লোঁ। সি সকলোবোৰ জানিও মোক স্বীকাৰ কৰিছে আৰু মই মা দেউতাৰ কথা শুনিহে বিয়াত বহিবলৈ লৈছোঁ। কিন্তু সেই ল'ৰাজনে মোক এটা সময়ত বিশ্বাস কৰা নাছিল, সেইটো কাৰণে মোৰ মায়েও সেই ল'ৰাজনক দেখিব নোৱাৰে। কিন্তু প্ৰণয়ৰ ভাল গুণবোৰ চাই মোৰ মায়ে তাক জোৱাই হিচাপে পাব বিচাৰিছে। কি কৈছা তুমি এবাৰ ভাবি চাইছানে? আৰু প্ৰণয়, তুমিও মোক কথাবোৰ ইমান দিন লুকুৱাই ৰাখিলা, তুমি কথাবোৰ মোক আগতে ক'ব নোৱাৰিলা। আচলতে মা, চাইলিৰ গাত একো ভুল নাই, সেইবিলাক চব সেই ল'ৰাটোৰহে দুখ। সেই ল'ৰাটোৱে তাইক এটা সময়ত বিশ্বাস নকৰিলে, সেইটো কাৰণে চাইলি আজিও দুখ পাই আছে। তুমি মনে মনে থাকা প্ৰণয়, ইমান ডাঙৰ সিদ্ধান্ত তোমালোক দুয়োটাই নিজে নিজে ল'লা, আমাক ডাঙৰ ঘৰৰ মানুহবোৰক কথাবোৰ নজনালা। আণ্টি, প্ৰণয়ৰ ওপৰত খং নকৰিব, প্ৰণয়ৰ গাত একো ভুল নাই, ময়ো তাক কথাবোৰ পিছতহে গম পাইছোঁ। সি বিয়া ঠিক হোৱাৰ পিছতহে কথাবোৰ গম পাইছে। চাইলি, তুমি মোৰ একমাত্ৰ বোৱাৰী হ'বা আৰু তোমাৰ মুখৰ পৰা আজি মই এইবিলাক কথা শুনিছোঁ। তুমি যদি প্ৰণয়ক ভালেই নোপোৱা, তেনেহ'লে তোমালোক দুয়োটাৰ সংসাৰ কেনেকৈ চলিব? তোমালোক কেনেদৰে সুখত থাকিব পাৰিবা? আৰু তোমালোকৰ সংসাৰত যদি সুখ শান্তি নহয়, আমি জানো মাক দেউতাক হিচাপে সুখত থাকিব পাৰিম? আণ্টি, আপোনাৰ মনৰ কথাবোৰ বুজিছোঁ মই, কিন্তু মই প্ৰণয়ক এটা কথা দিছোঁ আৰু আপোনাকো এটা কথা দিছোঁ, বিয়াৰ পিছত মই এই সকলোবোৰ পাহৰি যাম, মোৰ অতীতক মোৰ জীৱনৰ পৰা একেবাৰে মুচি পেলাম। চাইলি, তুমি এতিয়া কথাবোৰ কৈছাহে হয়, পিছত যদি তুমি সেই ল'ৰাটোক বিয়াৰ পিছতো পাহৰিব নোৱাৰা, তেতিয়া মোৰ ল'ৰাটোৰ কি হ'ব? মোৰ ল'ৰাটোৰ দুখবোৰ কোনে চাব? তোমাৰতো চকু পানী মুচিবলৈ সেই ল'ৰাজন থাকিব, আৰু মোৰ ল'ৰাৰ দুখবোৰ তেতিয়া কোনে চকু পানী মুচিব তাৰ? আণ্টি, আপুনি যদি মোক নিজৰ ছোৱালী বুলি ভাবে, তেনেহ'লে বিশ্বাস কৰক, মই প্ৰণয়ক কেতিয়াও দুখ নিদিওঁ আৰু তাক দুখত পৰিবলৈ নিদিওঁ, আৰু তাক এৰি মই কেনিও নাযাওঁ। মই আপোনাক কথা দিছোঁ, মই সেই ল'ৰাজনক বিয়াৰ পিছত একেবাৰে পাহৰি যাম। মা, আমি চাইলি আৰু মই কথা পাতিলোঁ সকলোবোৰ, তাই মোক কথা দিছে। তুমি এতিয়া বেছিকৈ এনেই ৰিয়েক্ট কৰি আছা। তাই ইমান সাহস কৰি তোমাক কথাবোৰ কৈছে আৰু তুমি এতিয়া এনেকৈ কথাবোৰ কৈছা তাইক। প্ৰণয়, তুমি মনে মনে থাকা, তুমিতো একো কথা নকবাই, মোৰ তোমাৰ ওপৰত বহুত খং উঠি আছে। চাইলিকতো একো নকয় বাৰু, তাই মোক কথাবোৰ আগতে ক'ব লাগিছিল, তাই নক'লেও তুমি মোক ক'ব লাগিছিল, কিন্তু তোমালোক দুয়োটাই মোৰ পৰা কথাবোৰ লুকুৱাই ৰাখিলা, আৰু এতিয়া মোৰ পৰা এক্সপেক্ট কৰি আছা কি মই ভালদৰে কথাবোৰ তাইক বুজাবলৈ। চোৱা প্ৰণয়, তুমি তোমাৰ জীৱনটোৰ কথা চিন্তা নকৰিব পাৰা, কিন্তু মই মাক হিচাপে তোমাৰ জীৱনটো মই বৰবাদ হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। আৰু এটা কথা চাইলি, তুমি মোক কথা দিছাহে হয়, কিন্তু বিয়াৰ পিছত যদি মোৰ ল'ৰাই কেনেবাকৈ দুখ পাবলৈ হয় নহয়, মই কিন্তু তোমাক সদায় নেৰিম আকৌ। মই তোমাক নিজৰ ছোৱালী হিচাপে যিমান মৰমো কৰোঁ, তেতিয়া মোৰ তুমি উগ্ৰ মূৰ্তিও দেখিবা আকৌ। হ'ব আণ্টি, মই যদি কিবা ভুল কৰোঁ, আপুনি মোক নিজৰ মাক হিচাপে কিবা শাস্তি দিব পাৰে, তাত মই মাতিব লগা একো নাই। মা, এতিয়া এইবিলাক বাদ দিয়াচোন, তাই সকলোবোৰ কথা খুলি ক'লে দেখোন। তুমি এতিয়া যোৱা, তাইৰ কাৰণে কিবা কিবি ৰান্ধাগৈ। হ'ব প্ৰণয়, মই এতিয়া একো নাখাওঁ নেকি, ঘৰলৈকে যাওঁ। ৰখা আকৌ চাইলি, তেনেকৈ কিয় কৈছা? আজি তুমি ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা আৰু একো নোখোৱাকৈ যাবানে? হ'ব প্ৰণয়, এতিয়া মই একো নাখাওঁ, বেলেগ এদিনাখন আহিলে খাম বাৰু।